এই কোৱেশ্যনটো চাই পেলাই ভয় নাখাবা, এই কোৱেশ্যনটো বহুতে সিম্পল, দেখাত বহুত টাফ লাগি আছে, কিন্তু একবাৰ সলভ কৰি দিয়াৰ পাছত তোমালোকে নিজে কৈ যাবা বহুত সিম্পল কোৱেশ্যন বুলি। এতিয়া চোৱা, ইয়াত কি আছে, ইন্টিগ্ৰেশ্যন অফ 1 বাই x স্কয়াৰ মাইনাস x প্লাস 1। ওকে, তাকো লিখি দিও ইন্টিগ্ৰেশ্যন অফ 1 বাই x স্কয়াৰ মাইনাস x। ঠিক আছে, ইমানলৈকে লিখি দিলো। এতিয়া চোৱা, x ৰ কোএফিচিয়েন্ট কি, -1। মই অলপ সাইনটো অলপ টাইমৰ কাৰণে পাহৰি যাও, তেতিয়া হলে x ৰ কোএফিচিয়েন্টটো কি হৈ আছে, 1। 1 ৰ হাফ কিমান হ'ব, 1/2, আৰু 1/2 ৰ স্কয়াৰ কিমান হ'ব, 1/2 হোল স্কয়াৰ, হে প্লাস 1/2 হোল স্কয়াৰ নিজৰ ফালৰ পৰা লিখি দিলো। কি কৰিলো মনত থাকিলে নে, x ৰ কোএফিচিয়েন্টটো মই চালো, x ৰ কোএফিচিয়েন্টটো কি 1, মানে মই মাইনাস সাইনটো অলপ টাইমৰ কাৰণে পাহৰি গৈছো, x ৰ কোএফিচিয়েন্ট 1, 1 ৰ হাফ কিমান হ'ব 1/2, আৰু 1/2 ৰ স্কয়াৰ কিমান হ'ব 1/2 হোল স্কয়াৰ, তে প্লাস 1/2 হোল স্কয়াৰ নিজৰ ফালৰ পৰা এড কৰিলো, যিহেতু নিজৰ ফালৰ পৰা এড কৰিছো মাইনাস 1/2 হোল স্কয়াৰ আৰু লিখি দিম এফালে, আৰু প্লাস 1 টো অলৰেডি আছিলে, তে লিখি দিও +1 dx। ওকে, তাৰ পাছত মই কি কৰিম, ইন্টিগ্ৰেশ্যন অফ 1 বাই, এটা এই বস্তুটো কি হৈ গলগে, x স্কয়াৰ মাইনাস x প্লাস 1/2 হোল স্কয়াৰটো দেখাত কি ফৰ্মৰ লাগিছে, a মাইনাস b হোল স্কয়াৰ নহয় জানো, তেতিয়া হলে ইয়াত a কি হৈ গলগে, x, আৰু b কি হৈ গলগে 1/2, তেতিয়া হলে x মাইনাস 1/2 হোল স্কয়াৰ, ইয়াৰে এক্সপানশনটো কি হ'ব, x স্কয়াৰ মাইনাস x প্লাস 1/2 হোল স্কয়াৰ। বহুত ইজি, দেখিলা নে। এটা a পাৰ্টৰ কামটো কৰি দিও, কি আছে +1 মাইনাস 1/2 হোল স্কয়াৰ, কি লিখিব পাৰো 1/4, তে লিখি দিও 1/4। ওকে, dx, তাৰ পাছত কি হৈ যাব ফাইনালি, ইন্টিগ্ৰেশ্যন অফ 1 বাই x মাইনাস 1/2 হোল স্কয়াৰ প্লাস 1ক আমি কি লিখিব পাৰো 4/4, 4/4 মাইনাস 1/4 কিমান হৈ যাবগে 3/4 নহয় জানো, 1 মাইনাস 1/4 কিমান হৈ যাব 3/4, 3/4ক মই কি লিখিব পাৰো √3/2 হোল স্কয়াৰ dx। ওকে, এটা এই বস্তুটো কি ফৰ্মত আহি গল, ইন্টিগ্ৰেশ্যন অফ 1 বাই x স্কয়াৰ প্লাস a স্কয়াৰ dx ফৰ্মত আহি গল নাই, আৰু ইয়াৰ এনসাৰটো কি আছিলে 1/a tan ইনভাৰ্স অফ x বাই a, চোৱা ওলাই গল এনসাৰ। ঠিক আছে, মই অকমান এই পাৰ্টক সৰু কৰি দিও ফাইনেল এনসাৰ লিখিবৰ কাৰণে। তেতিয়াহলে ফৰ্মুলাটো কি আছিলে 1/a tan ইনভাৰ্স অফ x বাই a, ইয়াত a ৰ ভ্যালুটো কি হৈ গলগে √3/2, তেতিয়াহলে 1/√3/2 1/a tan ইনভাৰ্স অফ x বাই a প্লাস c। দেখিলা নে কিমান সিম্পল আছিলে। তাৰপিছত অকমান ঠিক ঠাক কৰি দিও 2/√3 tan ইনভাৰ্স অফ 2x minus 1 divided by √3 plus c। বাস এই টেকনিকটো মনত থবা আৰু এক্সামত ফুল মাৰ্কস পাই যাবা।